নমস্কাৰ মই কল্পনা এটি ছয় বিজুলীসকলকে স্বাগতম জনাইছোঁ। মই গাত এযোৰ বহুত ধুনীয়া টচৰ যোৰা লৈ আহিছোঁ, মিহি টচৰ, পিয়ৰ টচ নহয়, কিন্তু দেখাত যদি পিয়ৰ টচ যেন লাগিছে, পিয়ৰ টচ নহয়, এইটো কণ্ট্ৰাষ্ট যোৰা হয়। খুব ধুনীয়া, আঁচলখিনি আপোনাৰ গ্ৰে কালাৰত আহিছে, খুব ধুনীয়াকৈ আমি চাওক ৰেডি কৰিছোঁ একদম পাৰফেক্টলি। আৰু আপোনাৰ একদম কোৱালিটি বহুত ধুনীয়া। মই কাপোৰযোৰ লৈ একদম পিন্ধি আপোনালোকক দেখুৱাৰ নিচিনাই কৰিছোঁ। খুব ধুনীয়া হয় কাৰণ যোৰাটো, কাৰণ ৰেডি কৰিলে এনেও যোৰাবোৰ বিৰাট গৰ্জিয়াছ হৈ উঠি আছে। বিয়া খোৱা হওক, পাৰ্টি খোৱা হওক, তাৰ কাৰণে পাৰফেক্ট। এইখনটো চাদৰ হয়, ইয়াৰ লগত ধুনীয়া মেখেলাখন আছে। এইখন চাব মেখেলাখন, মেখেলাখন থাকিব এনেকুৱাকৈ দেই। আমি ধুনীয়াকৈ ৰেডি কৰিছোঁ। আৰু এইটো থাকিব ইয়াৰ লগত ধুনীয়া ব্লাউজ পিচ, আৰু ব্লাউজ পিচটো থাকিব কণ্ট্ৰাষ্ট। ব্লাউজ পিচটো আহিব আপোনাৰ ধুনীয়া কণ্ট্ৰাষ্টত। আৰু এই যোৰাটো আপোনালোকে ল'ব পাৰিব 2500 ৰেডি টু ৱেৰ কৰি। নেক্সট যোৰাটো চাওক, বিৰাট ধুনীয়া, আপোনাৰ মুগাৰ কালাৰৰ ওপৰত অৰেঞ্জ কালাৰ কাম কৰা আছে, বিৰাটে ধুনীয়া হয়। ধুনীয়াকৈ আমি এই যোৰাটো ৰেডি কৰি আছোঁ। আপোনালোকে ধুনীয়াকৈ এনেকুৱাকৈ যদি কোচ নিদিয়াকৈ খুলিও পিন্ধিব পাৰিব। আৰু যদি আপোনালোকে ধুনীয়াকৈ কোচ লগাই পিন্ধে, তেতিয়াও কাপোৰযোৰ বহুত বেছি বডি হাগিং আৰু কমফৰ্টেবল হ'ব। আঁচলখিনি চাওক আপোনাৰ গুণাৰ কামত থাকিব দেই। আঁচলখিনি গুণা হয়, গল্ডেন গুণা ৱৰ্কত আছে। চাওক ধুনীয়াকৈ আমি ৰেডি কৰি ৰাখিছোঁ। আৰু ইয়াতে এয়া থাকিব মেখেলাখন। মেখেলাখন এয়া অৰেঞ্জ কালাৰ, এইটো পিচ কালাৰ হয়, অৰেঞ্জ নহয় পিচ কালাৰ। আৰু এইটো ব্লাউজ পিচটো কণ্ট্ৰাষ্ট হয়। ব্লাউজ পিচটো আপোনাৰ মিক্স পাটত থাকিব। এইটো স্ক্ৰীনশ্বটটো ৰাখি দিয়ক। বিৰাট ধুনীয়া কণ্ট্ৰাষ্ট, এইটো মিহি টচৰ যোৰা হয়, বিৰাট ধুনীয়া হয়। আৰু তাৰপিছত নেক্সট আহিব চেম মিহি টচৰ মুগা কালাৰে হয়। ইয়াতে আপোনাৰ পিংকেৰে কাম কৰা থাকিব। এই বুটাটো পিংকত থাকিব, এইখিনি পিংকত থাকি তাৰ ওপৰত গল্ডেন গুণা ৱৰ্ক হয়। এয়া চাচোন চাদৰখন কিমান ধুনীয়া বডি হাগিং হৈ থাকে চাদৰখন। আৰু আঁচলটো আপোনাৰ গুণাই কাম কৰা আছে। আৰু ধুনীয়াকৈ আমি ৰেডি কৰি ৰাখিছোঁ। মেখেলাখন দেখাই দিওঁ। এইখন আহিব ইয়াৰে খুব ধুনীয়া মেখেলা। মেখেলাখন চব বিৰাটে ধুনীয়া হয়। আৰু ব্লাউজ পিচটো ইয়াৰ লগত আপোনালোকৰ কণ্ট্ৰাষ্ট আহিব। আৰু বিৰাট ধুনীয়া প্ৰিমিয়াম কোৱালিটিৰ যোৰা, একদম আপোনালোকে ডিছকাউণ্ট প্ৰাইজত পাই আছে। ৰেডি টু ৱেৰ কৰি 2500ত ল'ব পাৰিব। এটা বিৰাট ধুনীয়া এইবাৰ টচ কটনৰ যোৰা মই পিন্ধি আছোঁ, মানে পিন্ধাৰ নিচিনা দেখাইছোঁ, একজেক্টলি পিন্ধি নাই। এইখিনি আঁচলখিনি আপোনাৰ গছ বুটাৰ ডিজাইনটো থাকিব। এইখিনি চাওক, আঁচলখিনি আমি ৰেডি টু ৱেৰ কৰি ৰাখিছোঁ। আৰু এয়া চাদৰ টচ কটন হয়, বিৰাটে ধুনীয়া হয়। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন চাওক কেনেকুৱাকৈ থাকিব। এইখন থাকিব মেখেলা। আপোনাৰ ৰেডি টু ৱেৰ হ'লে 250 এক্সট্ৰা, এনেই 1600। বা আপোনালোকে ৰেডি নকৰাকৈও যদি ল'ব বিচাৰে, এইখিনি যোৰা এভেইলেবল আছে, ল'ব পাৰিব। আৰু আগত যিখিনি দেখালেও সেইখিনিও আপোনালোকে ৰেডি নকৰাকৈও ল'ব পাৰিব। স্ক্ৰীনশ্বটটো ৰাখি দিয়ক, মই এনেকৈ ধৰি দিয়াতে বিৰাট ধুনীয়া হয়।